নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। আজি এই ভিডিঅ'ত আলোচনা কৰিম প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বিষয়ে। অৰ্থাৎ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ নতুন আপডেট লৈ আহিছোঁ। কৃষক বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা কৃষকসকলে আগতকৈ অধিক লাভৱান হ'ব প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ দ্বাৰা। কেনেদৰে আৰু কোনসকলে অধিক লাভৱান হ'ব এই ভিডিঅ'ৰ জৰিয়তে জনাম। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। ভাৰত এখন কৃষি প্ৰধান দেশ, য'ত নেকি দেশৰ বেছিভাগ লোকে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল হয়। দেশৰ কৃষকসকলে বহুত প্ৰকৃতিৰ সৈতে যুঁজ দিব লগা হয়, যেনে বানপানীৰ সমস্যা, খৰাং, খেতিপথাৰত হোৱা নানা বেমাৰ ইত্যাদি। ভাৰত চৰকাৰে দেশৰ কৃষকসকলক সহায় কৰিবৰ বাবে কেইবা প্ৰকাৰৰ আঁচনি সৃষ্টি কৰিছে, যাৰ দ্বাৰা কৃষকৰ কিছু সহায় হৈ আছে। 2016 চনত কেন্দ্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনি সৃষ্টি কৰিছে। ইয়াৰ উদ্দেশ্য হ'ল কৃষকৰ খেতি নষ্ট হ'লে চৰকাৰে সহায়ৰ হাত আগবঢ়োৱা। দৰাচলতে সীমান্ত কৃষকসকলৰ বাবে ইয়াৰ পৰা বেছি লাভৱান হয়, অৰ্থাৎ ক্ষুদ্ৰ খেতিয়কসকলৰ। দুৰ্ঘটনাবশতঃ অজ্ঞাত কাৰণত শস্যৰ ক্ষতি হ'লে কৃষকৰ বাবে ক্ষতিগ্ৰস্ত হোৱা শস্যৰ ক্ষতিপূৰণৰ ব্যৱস্থা, কৃষকৰ আয় সুস্থিৰ কৰিবলৈ কৃষি কাৰ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা, নতুন আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধি কৰা, কৃষি ক্ষেত্ৰলৈ ঋণৰ সুবিধা নিশ্চিত কৰা, যাতে ই কৃষকক উৎপাদনৰ লগত জড়িত বিপদসমূহৰ পৰা নিৰাপত্তা দিয়াৰ লগতে শস্যৰ বিচিত্ৰতা, উৎপাদন বৃদ্ধি আৰু কৃষিৰ ক্ষেত্ৰত সুস্থ প্ৰতিযোগিতাৰ বাবে অৱদান যোগোৱা। এইবোৰেই হ'ল প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ আঁচনিৰ মুখ্য উদ্দেশ্য। বন্ধু বান্ধৱীসকল, এতিয়া প্ৰশ্ন হয়, কোনে কোনে ফসল বীমা যোজনাৰ পৰা লাভ ল'ব পাৰিব? যিসকল ক্ষুদ্ৰ কৃষক, অৰ্থাৎ যিসকল সীমান্ত কৃষক, তেখেতসকলকে ক্ষুদ্ৰ খেতিয়ক বুলি কোৱা হয়। তেখেতসকলে এই যোজনাৰ পৰা লাভ ল'ব পাৰিব। আৰু যিসকল কৃষকৰ কোনো খেতি মাটি নাই, অন্য ব্যক্তিৰ খেতিৰ মাটিত খেতি কৰে, তেখেতসকলেও ফসল বীমা যোজনাৰ পৰা লাভ ল'ব পাৰিব। যিসকলে চৰকাৰৰ পৰা লোন লৈ খেতি কৰে আৰু তেখেতসকলৰ যদি খেতি নষ্ট হয়, তেতিয়াও তেখেতসকলে এই ফসল বীমা যোজনাৰ পৰা লোন ল'ব পাৰিব বা লাভ ল'ব পাৰিব। এতিয়া কথা হ'ল, কি সমস্যা হ'লে কৃষকসকলে PM ফসল বীমা যোজনাৰ পৰা লাভ ল'ব পাৰে? নানা সমস্যা হ'লে কৃষকসকলে ফসল বীমা যোজনাৰ পৰা লাভ ল'ব পাৰিব, যেনে বানপানীৰ সমস্যা, খৰাং, প্ৰাকৃতিক দুৰ্যোগ বা খেতিত নানা ৰোগ হ'লে এই আঁচনিৰ পৰা লাভ ল'ব পাৰিব। PM ফসল বীমা যোজনা কৃষকসকলৰ বাবে এটা সুৰক্ষা কৱচ নিচিনা হৈ আছে। কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ পৰা ক্ষতিপূৰণ বিচাৰে বা কিছু লাভ ল'ব বিচাৰে, তেন্তে আপুনি অফিচৰ পৰা অহা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ যিখন ফৰ্ম আহে, সেই ফৰ্মখন আপুনি প্ৰত্যেক বছৰে ফিল আপ কৰি জমা দিব। আপুনি সদায় অফিচত জমা দিব। তেতিয়া আপোনাৰ যদি কোনো ক্ষতি হয়, তেনেহ'লে আপুনি তাৰ ক্ষতিপূৰণ আপুনি গভৰ্ণমেণ্টৰ পৰা পাব।